হাই গুড মৰ্ণিং ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। কি খবৰ আপোনালোকৰ? আজি মা আৰু মই এটা জেগালৈ গৈ আছোঁ বাগানৰ মাজেদি। কেনেকুৱা যে ধুনীয়া লাগিছে নহয়, বৰষুণ বতৰ, তাতে বাগানৰ মাজেদি গৈ আছোঁ। মানে একদম চাৰিওপিনে সেউজীয়া, দেখিয়ে ভাল লাগি গৈছে। আৰু সঁচাকৈ আমাৰ অসমখন কিমান বেছি ধুনীয়া ন, চাৰিওপিনে সেউজীয়াবোৰেদি ভৰা। সদায় যদি এনেকৈয়ে থাকিলেহেঁতেন। তাৰপাছত এইটো হ'ল এটা মন্দিৰ। মই সৰুতে এইটো মছজিদ বুলি ভাবিছিলোঁ। যি নহওক, মন্দিৰেই হওক বা মছজিদেই হওক, আমাৰ মাহঁতে কিন্তু সদায় সেৱা কাঢ়িবলৈ শিকায়। কোনো মন্দিৰ মছজিদ বুলি ভেদাভেদ কৰিব নিদিয়ে আৰু এয়া হ'ল হাতী, চাওকচোন। তাৰপাছত এইজনী কোন চিনি পাইছেনে আপোনালোকে? এজনী মই হয় দেই। এয়া আৰু অকণমান ভিডিঅ' কৰি লৈছোঁ নিজকে। তাৰপাছত বৰষুণ বতৰ, তামোল খাইতো মই খুবেই ভাল পাওঁ। মিঠা পান নহ'লে হ'ব জানো? সেইকাৰণে এখন মিঠা পান ভৰাই ল'লোঁ। যি কি হ'ব আৰু আমাৰ ঘৰত ফ্ৰুইটছ নহ'লে বিৰাট হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সেইকাৰণে ফ্ৰুইটছ অকণমান লৈ আহিলোঁ। লৈ আহি